আজি ক'বলৈ গ'লে মানে আমাৰ এই মৰঙী অঞ্চলখনৰ গোলাঘাট জিলাৰ মৰঙী অঞ্চলখনৰ আমাৰ বহুত মহিলাসকল আছিল বা বহুত মহিলাসকল আমাৰ এটা ইণ্ডাষ্ট্ৰি এটা আছে নুমলীগড় ৰিফাইনাৰী তালৈ যায় কিন্তু আজি চেণ্ডেল বা কাপোৰ ফালি গৈছেগৈ কিন্তু আজি পৰ্যন্ত আমাৰ মহিলাসকলে আজিলৈকে নাপালে কিন্তু এটা কথা আচৰিত ভাবিবলগীয়া কথা এগৰাকী মহিলা ইয়ালৈ বোৱাৰী হৈ অহা আজি 2-3 মাহ হৈছে সেই মানুহগৰাকীয়ে ফোন কৰিলে যে কিবা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি আঁচনিবিলাক পায় মই সেইটোহে আমি আচৰিত হৈছোঁ নামটো কি তেখেত বৰষা বুলি এনে জানো তেখেতৰ নামটো বৰষা আৰু চবতকৈ এটা লাজৰ বিষয় আমাৰ ইয়াত বিভিন্ন ধৰণৰ জনজাতিৰ মানুহ আছে বিভিন্ন ধৰ্মৰ মানুহ আছে আমাৰ ইয়াত ইমান শান্তি শৃংখলাভাৱে আমি আছোঁ কিন্তু কালি এটা নোহোৱা এটা ঘটনা ঘটিলে আমাৰ অসমীয়া এজন যুৱক হিৰু গগৈ নামৰ এজন যুৱকক তেওঁলোকে আক্ৰমণ কৰিছে তেওঁলোকে একদম গুণ্ডাগিৰি হিচাপে ওলা গাড়ী এখন লৈ আহি তাৰপৰা ৰদ উলিয়াই ৰদে মূৰত মাৰিছিলে মূৰত চেফটি কৰোঁতে হাতত লাগিলে হাতত আকৌ পিঠিত মাৰিছে আকৌ ভৰিত মাৰিছে আকৌ লগতে লগালগ আকৌ কি কৰিছে তেওঁলোকে এটা নতুন পৰিৱেশ এটা সৃষ্টি কৰিছে গাড়ীখন নিজে ভাঙি দিছে আৰু লগতে ইমান অভদ্ৰামী কৰি আছে এই অঞ্চলত মানে ক'বলৈ গ'লে আমি উপায়হীন হৈছোঁ আমাৰ ৰাইজবিলাক উপায়হীন হৈছে আমি প্ৰধানকৈ আমাৰ এটা কথা আমাৰ ইয়াত মহিলাসকল আছে আজি পৰ্যন্ত কাৰোবাক মতা মানুহ এটা বা ডাঙৰ মানুহ এজনক আজি পৰ্যন্ত আঙুলিয়ে তোঁৱাই কথা কোৱা নাই কিন্তু সেই মানুহবোৰে বুকু ফুৰি আহে যে কি কৰিবি কৰ আৰু কেতিয়াবা কি কয় তেখেতে এটা কথা কয় যে উঠাই দিম পুলিচ হাতত আছে বুলি কয় আচৰিত কথা কি শক্তি আছে তেখেতৰ নাজানো মই অকণমান আগত এই বিষয়খিনিৰ ওচৰত তেতিয়া উত্থাপন হওঁতে মই কথাটো গম পালোঁ 9 লাখ কিমান টকা আনিছে কিন্তু এটা কথা আচৰিত আমাৰ দৈগুঙৰে হয় দৈগুং নামটোকে ইউজ কৰি পেলাই আনিছে কিন্তু দৈগুঙৰ জনামতে এজনো মানুহ তাত ভৰ্তি হৈ থকা নাই কমিটিখনত আৰু 9 লাখ কিমান টকা আনিছে আজি কাম কি কৰিছে সেইখিনি কাম সম্ভৱ আমি সকলোৱে দেখিছে সাধাৰণ কেইটামান বস্তু বনাই পেলাই তেওঁলোকে কৰিছে আৰু এটা ডাঙৰ কথা ইমান বছৰ হ'ল আমি ইয়াতে ডাঙৰ দীঘল হোৱা আজিকালি এই গছজোপা তাতোতকৈ ডাঙৰ 3জোপা গছ তেওঁলোকে কাটিব সিদ্ধান্ত লৈছে আমাৰ ওচৰৰে কাষতে এগৰাকী মহিলা আছিলে মুন বৰা বা তেখেতৰ গিৰিয়েকক মোৰ মাৰিম বুলি তেখেতে গাড়ীয়ে খুন্দিয়াবও খুজিছে কেইবাবাও মানে মই আচৰিত পাইছোঁ দৈগুং অঞ্চলত আহি পেলাই নতুনকৈ ইমান ডাঙৰ গুণ্ডা সৃষ্টি কৰিছে আৰু এতিয়া এজন অফিচাৰে ফোন কৰিছিলে ই বহুত সাংঘাতিক এজনী বোলে ব্লেকমেইলিং কৰে বুলি কৈছে এটা অফিচাৰ এজনে মোক ফোন কৰিছিলে অকণমান আগত মই সেইটো নকওঁ মানে কোনোবা আমাৰ এই অঞ্চলৰ অফিচাৰ এজনে কৈছে যে ব্লেকমেইল কৰে বোলে মানে সাংঘাতিক এইটো এৰি নিদিবলৈ কৈছে মানে গতিকে মই এতিয়া গম পাইছোঁ যে কিছুমান আঁচনিবিলাক আনিলেও চাগে সম্ভৱ চাগে ব্লেকমেইল কৰি পেলাই আনে যে তেনেকুৱাই অনুভৱ হৈছে মোৰ মই এতিয়া আমি এটা আমাৰ সংগঠন আমাৰ সদৌ টাইমছ সন্থাৰ পৰা আমি কেইজনমান আমি যুৱক যাম তালৈ বা আমাৰ গাঁৱৰ মানুহখিনিও যাম এটাই চাম যে তেখেতৰ ওপৰত এটা আৰ্টাই মাৰিম যে তেখেতে কিমান আঁচনি তেখেতে সৰকালে গতিকে আমি কৈ পেলাইহে পাছত আমি জনাম আৰু কি আনিছে কি নাই এতিয়া 36 লাখ কিমান টকা এটা ইণ্ডাষ্ট্ৰি এটা আনিছে বুলি আমি গম পাইছোঁ আমি গমেই পোৱা নাছিলোঁ আৰু লগতে এটা ডাঙৰ বিষয় তেওঁলোকে লাইন চুৰ কৰি পেলাই আকৌ লগাই এটা ইণ্ডাষ্ট্ৰি কৰিলে মানে এটা প্ৰথমতে এটা কোনটো প্ৰয়োজন আছিল কমাৰ্চিয়েল এটা ট্ৰেন্সফৰ্মাৰ লাগিছিলে কিন্তু তেওঁলোকে অপেন মানে দাদাগিৰি ডাইৰেক্ট লগাই পেলাই ডাইৰেক্ট ৱেল্ডিং কৰি আছে সেইটোহে বৰ আফচোচ মানে কাৰণ এইটো কাৰণে আফচোচ হৈছোঁ কি শক্তি আছে নাজানো যে আমাৰ ইমান সংগঠনবিলাক আছে আমাৰ মৰঙী গোলাঘাট জিলাৰ ইমান সংগঠন আছে এই সংগঠনবিলাকে কিমান মানে তেওঁলোকক এপ্লিকেশ্যন কৰিব লাগে কি কৰিব লাগে তেতিয়াহে কিবা এটা পায় কিন্তু সাধাৰণ এটা ফোনৰ যোগেৰেও যে তেনেকৈ পায় মই নাজানো কোনো অফিচাৰ জড়িত আছে নাজানো তদন্ত কৰিম চাম কোন আছে মোৰ লগত তেতিয়া চাই পেলাই আকৌ পাছত কথাখিনি জনাম উন্নয়ন সমিতিৰ যিখন মেম্বাৰ কোন কোন আছে মই অকল এজনী তাইৰ নামটো কি আছিলে এইটো হেৰি মেম্বাৰ তেখেতে মই গম পাইছোঁ তেখেতে আছে কিন্তু কোন আছে সেইটো গম নাপাওঁ ডন যিগৰাকী মানে মহিলাৰ এজনী ডন মানে দেখুৱাইছে তেখেতৰ নামটো বৰষা মানে যি ঘৰলৈ আনিছে নিতুল নাগ তেওঁ বোৱাৰী বৰষা বৰা আৰু পাপলুৰ নামৰ এটা ল'ৰাই আনিছে আগতে কিবা আছে বহুত কিবা আছে তেলগৰমৰ কিবা ঘটনা আছে বুলি আমি গম পাইছোঁ বিভিন্ন ধৰণৰ তেখেতৰ মানে দাদাগিৰি চলাই য'তে এতিয়া আমাৰ ইয়াত ভাবিছে আমাৰ দৈগুং পংকিয়াল গাঁওখন কব্জা কৰিব বিচাৰিছে মানে প্ৰথম কথা হ'ল কি আমাৰ যিটো উন্নয়ন সমিতি কৈছে তেওঁ যে অন্তৰ্ভুক্ত সেই কথাটো আজিহে আমি গম পাইছোঁ আৰু বিশেষকৈ মই ইয়াত মানে মোৰ এখন জন্মৰ গাঁও জন্মৰ পৰা আমি দেখি আহিছোঁ আমাৰ ইয়াত বিভিন্ন জাতি জনজাতি আমি একত্ৰিত হৈ আছোঁ বিভিন্ন অনুষ্ঠানত আমি একেলগে অনুষ্ঠান পাতোঁ কিন্তু তেওঁলোকৰ কোনো সহযোগিতা আমি নাপাওঁ তেনেস্থলত কালি তেওঁ যিটো কৰ্ম কৰিলে আমি মহিলা হিচাপে বহু লজ্জিত যিহেতু আমাৰ ইয়াত আমি জ্যেষ্ঠজনক সন্মান কৰিব জানো কনিষ্ঠজনক আমি সন্মান কৰিব জানো কিন্তু তেখেতে কালি যিটো কুকাণ্ড কৰিলে এইটো অপসংস্কৃতি আমি এগৰাকী মহিলা হিচাপে আৰু আমাৰ মহিলা সমিতিৰ তৰফ আমি তেখেতক ধিক্কাৰ দিছোঁ গৰিহণা জনাইছোঁ যে তেওঁ এই কৰ্মটো কৰিব নালাগে আৰু
আজি আমি আহি ইয়াত উপস্থিত হৈ যিটো পৰিৱেশ আমি ইয়াত সৃষ্টি দেখিছোঁ, আৰক্ষী বিষয়াৰ সন্মুখতে যিটো দম্ভালি, এখন গাঁৱৰ নহয় 3খনকৈ গাঁৱৰ ৰাইজ আহিছে। সেই ৰাইজৰ আগতে তেওঁ নিজ মুখে কৈছে যে মই কাকো কেয়াৰ নকৰোঁ, চব মোৰ হাতৰ মুঠিত। তেওঁ সেইটো কি শক্তি পাইছে, তেওঁ কোন শক্তি পায় তেওঁ সেই মতবোৰ আচলতে প্ৰকাশ কৰিছে আমি নাজানো। আৰু নুমলীগড় শোধনাগাৰক বিশেষকৈ আমি আমাৰ মহিলা সমিতিৰ তৰফৰ পৰা এটা অনুৰোধ জনাইছিলোঁ ছাৰসকলক যে আমাৰ এটা গৃহ লাগে। সমিতিত আমাৰ সভা সমিতি বা যিকোনো আমি আলোচনা কৰি সমিতিৰ এটা গৃহ আমি তেখেতসকলক আবেদন জনাইছিলোঁ। বহুত বছৰ ধৰি আমি সেইটো, কিন্তু তেখেতসকলে একো গুৰুত্ব নিদিলে বা আজিলৈকে আমাক তেনেকুৱা কোনো সঁহাৰি নজনালে। তেনেস্থলত এনে কোটি টকীয়া কি দেখি তেখেতক প্ৰজেক্টটো দিলে বা তেওঁ কেই ধৰণে আনিছে সেইখিনি আমাক আচলতে শোধনাগাৰৰ বিষয়াই যদি আমাক জনায় আমি আচলতে সুখী হ'ম। আমাৰ আৰু যুৱকসকলে কৈছে যে আমি যাম, আমিও যাম, যে আমাকনো তেওঁলোকে কিয় অৱহেলা কৰিলে, আমাৰ কি ভুল দেখিলে। আমি যিটো গৃহত এটা বিচাৰিছিলোঁ, বেছি ডাঙৰকৈও নহয়, আমাৰ যিটো আঞ্চলিক মহিলা প্ৰগতি সমিতি আমি সেইটো কাৰণে এটা গৃহ বিচাৰিছিলোঁ, কিন্তু সেই অনুমোদনৰ কাৰণে তেখেতসকলে আমাক অৱহেলা কৰি আজি কোটি টকীয়া আৰু যিটো তেওঁলোকে কোটি টকীয়া সম্পত্তি গৃহ দিছে সেইটো আমি জানিবলৈ যে জব্দ কৰিছে মাটিখিনি একচুৱেলি বিকা নাই, তেওঁলোকৰ গৃহস্থ লোকে জনাইছে। আৰু এইটো কেনেকৈ ধৰক তেওঁলোকে জব্দ কৰিছে সেইখিনিও আমি প্ৰশাসনক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ। কোটি টকীয়া প্ৰজেক্টটো আচলতে নুমলীগড় শোধনাগাৰৰ সৈতে কোন জড়িত হৈ আছে বুলি আপোনালোকে ভাবে? আমি ইয়াত ধৰক এতিয়ালৈকে আমি এই যে প্ৰজেক্টটো আনিছে একচুৱেলি আমি আজি গম পাইছোঁ। আৰু এই উন্নয়ন কমিটিখনত সবিশেষ কোন আছে, বিশেষকৈ আমাৰ দৈগুং অঞ্চলৰ মহিলা আমি জনাত তাত কোনো অন্তৰ্ভুক্ত কৰা নাই। এখেত বোৱাৰী হয়, তেখেত আচলতে ইয়াৰ জন্মৰ ছোৱালীও নহয় আৰু বোৱাৰীও। তেখেতৰ আচলতে ঘৰটো ক'ত আমি তাকো নাজানো। আমাৰ কোনো অনুষ্ঠানৰ লগত মহিলাৰ লগত জড়িত নহয়, আমাৰ সমিতিৰ লগতো জড়িত নহয়, বা আমাৰ মহিলাসকলে যি অনুষ্ঠান পাতে আজিলৈকে কোনো আমাৰ লগত অৰিহণা যোগোৱা দেখা নাই, সহযোগ কৰা দেখা নাই। তেনেস্থলত এগৰাকী মহিলাক এই উন্নয়ন সমিতিখনে কেনেকৈ স্থান দিলে সেইটোৱে আচলতে বিচাৰ্যৰ বিষয়। বৰষাই এনেকুৱা প্ৰলোভন দেখুৱাইছে যে হেৰি কি কয় নামজাৰি উঠাই দিম বুলি। মই তেতিয়াহ'লে ক'লো বোলো তুমি যদি পাৰা, তোমাৰ যদি হাত আছে তুমি উঠাই দিয়া। মোৰ তাৰপিছত ঘৰটো বনাই দিলে, কিন্তু পইচা পাতি কোনো আজিলৈকে কোনো হেৰি নাই। ঘৰটো বনাই দিয়াৰ পিছত এইখন যে কৰিব মই একো নাজানো। এনেকুৱা পাপলু নাগ আৰু কি লোভ দেখুৱাই মানে কি নাম উঠাই দিম। এতিয়া আপোনালোকৰ যিটো পুৰণা ঘৰ আছিলে, পুৰণা ঘৰটো ভাঙি কি বনাইছে? কি এইটো ফেক্টৰী বনাম বুলি কৈছে। তেতিয়া ফেক্টৰী যদি তুমি বনোৱা, মই বোলো তেতিয়াহ'লে বনোৱা, আমাৰ হেৰি কৰা, যদি মোক ভাড়া দিব লাগিব। মোৰতো একো পইচা পাতি একো হিচাপেই নাই, পইচা পাতি একো নামেই নাই। তেতিয়া যদি দোকান বনাইছা তেতিয়া মোক ভাড়া দিব মাহে। মোৰতো কোনো পিনে একো এটা নাই, মোৰ মালিকো ঢুকাই গ'ল। সেইকাৰণে তুমি যদি ভাল দেখিছা কৰা, এনেকে ক'লো। তাই যে ইমানখিনি হেৰি কৰিব মই নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।